নমস্কাৰ মই অভিজিত বৰুৱা আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনিৰ্বাণ দাস ডাঙৰীয়া নমস্কাৰ অনিৰ্বাণ দা আৰু আছে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী আৰু অভিনেত্ৰী আমাৰ সকলোৰে মৰমৰ বৰখাৰাণী বিষয়া নমস্কাৰ নমস্কাৰ অভিজিত দা আৰু দৰ্শক সকললৈও মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো মই প্ৰথমে অনিৰ্বাণ দাৰ ওচৰলৈ যাওঁ হয় অনিৰ্বাণ দা ডক্টৰ লক্ষ্যহীৰা দাসৰ সুযোগ্য সন্তান আপুনি বিশিষ্ট গায়িকা লিৰিচিষ্ট পোয়েট শিক্ষাবিদ আৰু আমাৰ অসমৰ যদি প্ৰতিষ্ঠিত গজল ছিংগাৰৰ নাম ল'ব কওঁ তেনেহ'লে এটাই নাম আহে এইটো হ'ল অনিৰ্বাণ দাস ডাঙৰীয়া তো আপুনি গজল ছিংগিং ষ্টাৰ্ট কৰিছিলে প্ৰথমতে আপুনি আপোনাৰ ঘৰতেই পৰিৱেশটো পাইছিলে আপোনাৰ মাৰ পৰা হয় মই ইনিচিয়েল ট্ৰেইনিং ইন মিউজিক মোৰ মাৰ পৰাই লৈছিলোঁ তাৰপিছত বিভিন্ন তেওঁলোকৰ পৰা তালিম লৈছিলোঁ বেলেগত বাহিৰত গৈও চ' তাৰপিছত সেনেকৈ মই নিজে ডেভেলপ কৰিলোঁ মোৰ নিজৰ তাৰপিছত আপুনি প্ৰথম যিটো এলবাম উলিয়ালে গজলৰ সেইটো এলবাম ডক্টৰ ভূপেন হাজৰিকাদেৱে ইনগ্ৰেশ্যন কৰিছিলে তো আমি 1988 ৰাইট তো এই সেইটো এলবামৰ এটা গীতেৰে আমি আজিৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ নেকি চিয়'ৰ হয় জনাব ফয়াজ জয়পুৰী লিখা মোৰ এই গজলটি গাব লৈছোঁ के चुनता हूँ मैं वर्क है ताक में दिन के चुनता हूँ मैं वर्क है ताक में अब नशे मन बनाया तो जल जाएगा फिर भी अरमान रह जाए दिल में मेरे फिर भी अरमान रह जाए दिल में मेरे कम से कम हौसला तो निकल जाएगा जिनके चुनता हूँ मैंने फुरकत की रातें जुदाई के दिन किस तरह है गुजारे ये मत पूछिए मैंने फुरकत की रातें जुदाई के दिन किस तरह है गुजारे ये मत पूछिए क्या सुनाए तुम्हें हिजर की दास्तां क्या सुनाए तुम्हें हिजर की दास्तां जब सुनोगे कलेजा पिघल जाएगा इनके चुनता हूँ मैं वर्क है ताक में अब नशे मन बनाया तो जल जाएगा दिन के चुनता हूँ मैं वर्क है ताक में अब नशे मन बनाया तो जल जाएगा अब नशे मन बनाया तो जल जाएगा अब नशे मन बनाया तो जल जाएगा ধুনীয়া হৈছে অনিৰ্বাণ দা চ' ইতিমধ্যে আপোনালোকে গম পাইছেই যে অনিৰ্বাণ দাস ডাঙৰীয়াক আমি সকলোৱে কিয় অসমৰ গজল সম্ৰাট বুলি কওঁ তো মই এতিয়া বৰষাৰ তালৈ আহিছোঁ বৰষা যৌৱনে আমনি কৰে আৰু তাৰপিছত বুকুৰ মাজত জ্বলে তাৰপিছত আহিছিলে সেই সময়ৰ বৰষা 98 আই থিংক ছবি 95 মানৰ পৰা শ্বুটিং আৰম্ভ হৈছে চ' নাও ইট ইজ 21 তো একে আছে দেখাত ৰাজ কি হে ৰাজ প্ৰথমে মই অভিজিত দা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান সুন্দৰ এটা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে বিশেষকৈ গজল মোৰ খুব প্ৰিয় মানুহজনী দেখাত হয়তো নালাগে যে গজল শুনো জগজিৎ সিঙৰ গজল মোৰ খুবেই প্ৰিয় আৰু বিশেষকৈ অনিৰ্বাণ দা অসমৰ গজল সম্ৰাট বুলি ক'লে আপুনি কৈছে অনিৰ্বাণ দা আৰু আজি এনেকৈ একেটা অনুষ্ঠানতে একেলগে
গজল শুনিলে আচলতে এষাৰ কথা ক'ব পাৰি দিল কো সুকুন মিলতা হে তো সেই যে আজি ইয়াতে থাকি সঁচাকৈ মেৰে দিল কো সুকুন মিলা হে আৰু একে থকাৰ ৰাজ চিক্ৰেটটো মানে কি ক'ম এতিয়া আচলতে মনটো এনেতো খোৱা বোৱা বা এক্সাৰচাইজ মানুহে কৰিবই লাগিব শাৰীৰিক ব্যায়াম যিটো কয় কিন্তু এই সকলোতকৈ আচলতে ডাঙৰ কথা মনটো মন ৰাইট আৰু পজিটিভ মেণ্টেল পিচ যেটো কমেণ্ট মনটো কিমান শিশু সুলভ কৰি ৰাখিব পাৰোঁ আৰু আমি কিমান পজিটিভ থিংকিং ৰাখিব পাৰোঁ আমি যিমানে ইতিবাচক চিন্তা কৰিম সিমানে পজিটিভ এনাৰ্জি আমালৈ আহিব আৰু সেই পজিটিভ এনাৰ্জিয়ে মোৰ ক্ষেত্ৰতে এইটো প্ৰমাণ যে কেতিয়াও ভগৱানৰ কৃপাত আজিলৈকে কাৰো অনিষ্ট চিন্তা কৰা নাই কাৰোবাক লৈ পেলাই হিংসা লগা নাই বা কেতিয়াও কাৰো বেয়া চিন্তা কৰা নাই চ' মই ভাবোঁ এই সকলোবোৰ বস্তুৱে এটা পজিটিভ হেৰিত থকাৰ বাবে হয়তো একে হৈ আছোঁ নেকি আৰু মাহঁতে ঘৰত মাতাৰ নাম দিছিলে মুন্নি গতিকে এতিয়াও যে সেই মুন্নিয়ে হৈ আছোঁ মা দেউতাহঁতে মুন্নি মাতে এইটো আমাৰ অসমৰ মুন্নিয়ে হৈ আছোঁ দৰ্শকৰ কাৰণে বহুত ডাঙৰ কথা মানে সেম বৰষাক আমি পাই আছোঁ ইমান বছৰ ধৰি তুমি মানে বোলছবিত অহাৰ আগতে দূৰদৰ্শনত এখন কিবা মিউজিকেল চিৰিয়েল কৰিছিলা স্বৰ্গম স্বৰ্গম বুলি এখন কৰিছিলোঁ বা আপুনি একদম বহুত পুৰণি তথ্য যুগুতাইছে মোৰ বিষয়ে সাধাৰণতে কোনেও নুসুধে পাহৰি গৈছে হয়তো অসমত প্ৰথমবাৰৰ বাবে এই যি ভিডিঅ' এলবামৰ কনচেপ্ট এই কনচেপ্ট মোৰ পিতৃয়ে আৰম্ভ কৰিছিল অশোক কুমাৰ বিষয়া দেউতাই প্ৰথমে দূৰদৰ্শন কেন্দ্ৰত এটা অনুষ্ঠান স্বৰ্গম য'ত বিভিন্ন তেতিয়াৰ মিউজিক মেকাৰ্ছৰ বেছি গীত আছিলে সেই গীতসমূহত ভিডিঅ' কৰিছিলে কাৰণ আমাৰ ফেমিলিৰ এটা মিউজিকেল বেকগ্ৰাউণ্ড আছে মোৰ ককা স্বৰ্গীয় ক্ষীৰদাকান্ত বিষয়াও গীতিকাৰ সুৰকাৰ আছিলে গতিকে সংগীতক লৈ পেলাই মোৰ পিতৃ অশোক কুমাৰ বিষয়া খুব দুৰ্বল খুব ভাল পায় সংগীত তো সেই তেনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰিলে তাতে অসীম বৈশ্য পৰিচালক অসীম বৈশ্য তেতিয়া বম্বেৰ পৰা আহি পাইছিলে তো অসীম হিৰণ্য দাস অভিনেতা অসীম বৈশ্যৰ নাম যেহেতু লৈছে আপুনি হি ইজ দ্য পায়োনিয়াৰ ইন মডাৰ্ণ ডান্স ইন আসাম ডেফিনেটলি এই কণ্টেম্পৰেৰী বা মডাৰ্ণ ডান্স ফৰ্ম যিটো আৰু ৱেষ্টাৰ্ণ ডান্স ফৰ্মৰ অসীমে আহি পেলাই সেই এটা জোৱাৰ মানে চব হাতে পাছে 12 হোৱা বুলি যে কয় দেউতাই অনুষ্ঠানটো কৰিলে অসীম বৈশ্যও সেইখিনি সময়ত আহি কোৰিঅ'গ্ৰাফ কৰিলে চ' সেই তেনেকৈ আৰম্ভ হৈছিলে গীতত নাচোঁ কেতিয়াবা হিৰইন হওঁ কেতিয়াবা বেক ডান্সাৰ হওঁ তাৰপিছত আৰু এটা ডাঙৰ কথা সেইখনত মই এংকাৰিং কৰিছিলোঁ স্বৰ্গমত এংকাৰিং কৰিছিলোঁ তেতিয়া 7 নেকি ক্লাছ মই আছিলোঁ চাগে মই আৰু মোৰ দাদাৰ এজন বন্ধু বুবলু দা বুলি সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া ইউকেত থাকে ইউকেত চাকৰি কৰে আমি দুয়ো এংকাৰিং কৰিছিলোঁ তেতিয়া খুব পোষ্ট কাৰ্ডত চিঠি আহে এই মন্তব্য আহে মানে দৰ্শকৰ মতামত আহে এই বুলবুলি চৰাই দুটা ইমান মৰম আজিও মনত আছে সেই লাইনটো আপোনালোকৰ আধৰুটা দুয়োগৰাকীক বুলবুলি চৰাই যেন লাগে সৰু সৰু আমি এংকাৰিংটো তোমাৰ সৰুৰে পৰা ষ্টাৰ্ট কৰিছে যেটো এংকাৰিঙৰ পৰা ষ্টাৰ্ট কৰা এতিয়া অনিৰ্বাণদা আপোনালৈ আহিম আপুনিতো পৃথিৱীৰ বিভিন্ন ঠাইত অনুষ্ঠান কৰিছে গজল ছিংগিং আপুনি এবাৰ হাউচ অফ লৰ্ডছত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত তাতো প্ৰগ্ৰাম কৰিছিলে তাত কি গাইছিলে তাত মই গজল গোৱাৰ বাহিৰেও মানে ইণ্ডিয়াৰ মানে বিভিন্ন ফোক ছংছবিলাক গাইছিলোঁ আৰু তাৰ মাজতে মই এটি মানে অসমীয়া ফোক তাত কৰা কিবা এটা গীত যদি হয় মই সেই ফোক ছং যিটো এইটো আপোনালোক সকলোৱে জানে পকা ধানৰ মাজে মাজে সেই গীতটো মই সেই হাউচ অফ লৰ্ডছ ব্ৰিটিছ তাত গাইছিলোঁ মই তাকে অকণমান গাই শুনাওঁ আজি আৰু হয় ধানৰ মাজে মাজে সৰু সৰু আলি অ সৰু সৰু আলি
পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি আলিত পৰি গীত জুৰে জাক বালি মাহি সৰু 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 আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি হিম চেঁচা বতাহ আহি ধান গলে চুমি দাৱনীয়ে হাতত কাঁচি ভৰাই ললে তুলি হিম চেঁচা বতাহ আহি ধান গলে চুমি দাৱনীয়ে হাতত কাঁচি ভৰাই ললে তুলি যাওঁ কিনে যাওঁ খোজেৰে পাওঁ কিনে পাওঁ ভাৱেৰে যাওঁ কিনে যাওঁ খোজেৰে পাওঁ কিনে পাওঁ পাওঁ কিনে পাওঁ পাওঁ কিনে পাওঁ ভাৱেৰে সৰুকীয়া বাট গলে বুলি সৰু সৰু আলি সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি 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 ফেণ্টাষ্টিক। একেবাৰে সময় উপযোগী গীত। পথাৰত ধান পকি আছে আৰু এনেকুৱা সময়ত গীতটোৰ আকৌ সোৱাদ বেলেগ। যেনেকৈ বিহু বহাগত শুনি যিমান ভাল লাগে, বতৰত আচলতে ইমান ঢোলৰ মাতটো শুনিলে এনেকুৱা লাগে যেন হুলস্থুল, কিন্তু এই গীতটো এইখিনি সময়ত বৰ ভাল লাগিলে। এতিয়া অসমৰ ৰাইজে এটা নাম বহুত লৈ থাকে, ভাস্কৰ বৰুৱা। তো হাউ ইজ ইউৰ মেৰিড লাইফ? ৱাণ্ডাৰফুল, ফাটাফাটি একেবাৰে। এইটোতো দেখিলেই গম পোৱা একদম উজান বজাৰৰ ভাষাত কৈ দিছে। আচলতে অন্য নহয়, ভগৱানে এনেকুৱাকৈ বনাইছে মানুহ জাতিক, এই যে সংগী, পুৰুষ নহ'লে মহিলা হ'ব নোৱাৰে, মহিলা নহ'লে পুৰুষ হ'ব নোৱাৰে। এনেকুৱা নহয় যে ইটো সিটো নহ'লে আমি থাকিব নোৱাৰোঁ, কিন্তু এটা সময় এনেকুৱা থাকে য'ত এজন সংগীৰ প্ৰয়োজন। চ' সেই সংগীজন পোৱাৰ পিছত বহুত মানে মনৰ কথা হওক বা ক'ৰবাত ফুৰিবলৈ মন গ'ল, ফুৰিবলৈ ওলাই গৈছোঁ দুয়ো, হাঁহি আনন্দ কৰিছোঁ, মাজে মাজে অকণমান কাজিয়াও কৰিছোঁ। গতিকে এই যে পূৰ্ণতাটো থকাৰ বাবে হয়তো আনন্দ অলপ বেছি ফুটি উঠিছে নেকি মুখত। আৰু তেওঁ হ'ল টিচাৰ, physics and maths, and you are in the film line, so how do you cope up? বিয়াৰ আগতে তেওঁ অৱশ্যে চাকৰি বাদ দিছিলে, যদিও বা কোচিং তেওঁ কণ্টিনিউ কৰিছে। মই আচৰিত হৈছোঁ যে ইমান এটা অপজিট লাইনৰ এজন ব্যক্তিয়ে এই মোক বা মোৰ প্ৰফেশ্যনটো ইমান সুন্দৰকৈ আদৰি লৈছে বা বুজি পাইছে, সেইটো আচলতে প্ৰশংসনীয়। আৰু তেওঁ হয়তো বহুতৰে কাৰণে এক আদৰ্শ বা এটা এক্সাম্পল ছেট কৰিছে যে এনেকুৱা নহয় যে কোনোবা ফিজিক্সৰ লাইনৰ মানুহে আমাৰ লাইনটো বা আমাৰ কলাটোক নুবুজিব। তো বাট ভাস্কৰ ইজ অলছ' ভেৰি হেণ্ডচাম। তেওঁ কি আহিব নেকি আমাৰ এক্টিঙত? অ' মাই গড, আই ডণ্ট ন', আই বিলিভ ইন ডেষ্টিনি। মই সদায় ভাগ্যক বিশ্বাস কৰোঁ। তেনেকুৱা যদি কিবা কথা ভাগ্যত লিখা আছে সেইটো হ'ব, কিন্তু এতিয়া যদি অভিনয় কৰে বৰ ভাল অভিনয় কৰিব বুলি মোৰ ফিল নহয়। এনেই বোলে মৰম লগাকৈ ওলাইছে গীতে চিতে বেলেগ কথা, কিন্তু অভিনয় ইজ অল টুগেডাৰ এটা বেলেগ বস্তু, এটা সাধনাৰ বস্তু। গতিকে তেওঁ যদি কৰিব খোজে তেতিয়াহ'লে মই সহায় কৰিব পাৰিম যে অভিনয়টো কেনেকৈ ডেভেলপ কৰিব লাগিব বা কেনেকৈ কৰিব লাগিব। এতিয়ালৈকে তেনেকুৱা কোনো ইণ্টাৰেষ্ট দেখুওৱা নাই দেখোন। আচ্ছা অনিৰ্বাণ দা, আপুনি এবাৰ মানে ফৰেন টুৰততো বহুতবাৰ গৈছে। এবাৰ ভূপেন হাজৰিকা দেৱৰ লগত গৈছে, তেখেতৰ লগত গৈছিলে ইউৰোপ টুৰত। ইউৰোপ টুৰ আছিলে। আমি 4খন কাণ্ট্ৰিত গাইছিলোঁ আৰু 2000 চনত।
চ' সেইটো মোৰ মই খুব সৌভাগ্য বুলিয়ে ভাবোঁ আৰু ইমান এটা এক্সপিৰিয়েঞ্চ তেওঁৰ লগত ভূপেন হাজৰিকা মানে ইমান তেওঁৰ লগত আপুনি ডুৱেট গানো কৰিছিলে বহুত ডুৱেট একেলগে গাইছোঁ মানে স্কটলেণ্ড আৰু স্কটলেণ্ড, কোনোবা আপোনাৰ ইংলেণ্ড, হলেণ্ড, Right. বেলজিয়াম Fine. এইবোৰ ঠাইত গৈছিলে So, একেলগে তাৰ সেইটো আৰু মানুহৰ খুব সঁহাৰি পাইছিলোঁ মানে তাত যিটো প্ৰগ্ৰাম কৰিছিলে হয়। তাৰ এটা গান যদি আকৌ শুনাই দিয়ে আমাক হয় দৰ্শকৰ কাৰণে। মই বাৰু তেওঁৰ লগত গোৱা দুটিমান ডুৱেট অকণমান এনেই শুনাই দিওঁ বাৰু Okay, আপোনাক। okay. মানুষ মানুষের জন্যে জীবন জীবনের জন্যে একটু সহানুভূতি কি মানুষ পেতে পারে না ও বন্ধু মানুষ মানুষের জন্যে We in the same boat, brother. 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 If you tip one into Ghana, rock the other is the same boat, brother. আমি একেখন নাওরে যাত্রী অযাত্রী একেখন নাওরে যদি সংঘাত হয় তেনে ধ্বংস হব খর্ব আমার প্রগতি উইন দ্য সেম বোট ব্রাদার উইন দ্য সেম বোট ব্রাদার विस्तार है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों विस्तार है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों नैतिकता नष्ट हुई मानवता भ्रष्ट हुई निर्लज्ज भाव से बहती हो क्यों इतिहास की पुकार करे हुंकार इतिहास की पुकार करे हुंकार ओ गंगा की धार निर्बल जन को सबल संग्रामी समग्रोगामी बनाती नहीं हो क्यों विस्तार है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों আৰু এটি গীত তাত NRI বিলাকে অনুৰোধ কৰিছিলে আপোনাৰ সেই আৰু বোলছবি এই গীতটি যিখন বোলছবিৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই 1976ত নেশ্যনেল এৱাৰ্ড এজ এ বেষ্ট মিউজিক ডাইৰেক্টৰ সন্মান লাভ কৰিছিলে তাৰে জাষ্ট অকণমান গাই দিছোঁ এইটো ডুৱেট হিচাপে গাইছিলোঁ একেলগে नैनों में दर्पण है दर्पण में कोई देखो जिसे सुबह हो शाम बोलो जी बोलो ये राज खोलो हम भी सुने दिल को थाम या तो है धरती या है गगन या तो है सूरज या है पवन उसका तो साजन नैनों में दर्पण में कोई देखो जिसे सुबह हो शाम ओ हो
नैनो में दर्पण है कोई इट वाज ए वेरी फेमास গান এই Very সময়ত popular song. আৰু পপুলাৰ গান হয়। আছিল আৰু আমাৰ ভূপেন হাজৰিকা দেৱে মিউজিক দিছিল এইটো হয়। চিনেমাটো আৰু আৰু এই গানটোৰ শ্বুটিং বোধ কৰোঁ শ্বিলঙতে হৈছিল নেকি হয় মই যিটো শুনিছিলোঁ সেইটো সময়ত হৈছিল নেকি মই পাহৰিছোঁ অকণমান বিনোদ খান্না আৰু চাইৰা বানু বৰষা আছিল মনত আছে নেকি তোমাৰ মোৰ মনত নাই হৈছিল চাগে হয়। তাৰপিছত আৰু তাৰপিছত আপোনাৰ যেতিয়া আমি গীতটো ডুৱেট যেতিয়া আমি পৰিৱেশন কৰিছিলোঁ এইটো ব্ৰাছেলছ আৰু এমষ্টাৰডামত গাইছিলোঁ আচ্ছা তেতিয়া তেওঁতো খুব আৰু ধেমালি কৰি থাকে চব কথাতে তেতিয়া মানে কৈছে আজি গীতটি মানে এনেইতো অৰিজিনেলি কিশোৰ কুমাৰ লতা মংগেশকাৰে গাইছিলতো তেতিয়া কৈছে আজি এতিয়া মই কিশোৰ কুমাৰ আৰু তই লতা মংগেশকাৰ মানে হি ৱাজ এ গুড ড্ৰামাটিষ্ট অলছো তেখেতৰতো হিউমাৰ অল দ্য টাইম থাকে Yeah, আৰু ড্ৰামা আমাৰ বৰষাও ড্ৰামা কৰে আৰু হয়। কৰি আছে তেওঁৰ ষ্টাৰ্টিঙত বোলছবিৰ আগতেও তুমি ড্ৰামা কৰিছিলা প্ৰথমে- চেণ্ট মেৰিজৰ পৰা যেতিয়া হয়। তুমি পঢ়ি আছিলা নেকি তেতিয়া মাধৱী বুলি নাটক এখন কৰিছিলা চাম আপোনাক কোনে দিছে এয়া তথ্য কওকচোন চি ইউ আৰ দ্য ছুপাৰষ্টাৰ অফ আছাম তো তোমাৰ সম্বন্ধে জানিবই লাগিব মই আচলতে প্ৰথমতে বোলছবিয়ে কৰিছোঁ বাৰু যৌৱনে আমনি কৰে তেতিয়া কৰি উঠিলোঁ তাৰপিছত পৰিচালক বাণী দাস ডাঙৰীয়া বাণীদাই ফোন কৰিলে যে এখন নাটক মাধৱী যিখন এখন ক্লাছিক নাটক সেইখন নাটকত সৰু কম বয়সীয়া ছোৱালী এজনী লাগে আৰু যৌৱনে আমনি কৰে ৰিলিজ হোৱাৰ পিছত তেখেতে ভাবিলে মই সেই চৰিত্ৰটোত ভালকৈ খাপ খাম মাতিলে ময়ো গ'লোঁ আখৰালৈ আমি এই চানমাৰিতে কৰিছিলোঁ ফ্লাইঅভাৰখনৰ তলতে ক্লাবটো আছিলে তাৰপিছত ৰিহাৰ্চেল প্ৰথম দিনাখন কৰিবলৈ যাওঁতে মই যে কৈছোঁ ক্লাছিক নাটক শব্দবোৰ ইমান টান সংলাপ ইমান টান ভাষা আমাৰ অসমীয়া ভাষা ইমান টান টান শব্দ মই মানে পঢ়ি যাওঁতে জোটাই পঢ়িবলগীয়া হৈছে তেতিয়া খুব সম্ভৱ বাণীদাই অকণমান ভয় খাইছে মানে কি আনচিয়'ৰ হৈছে যে মই চাগে নোৱাৰিম সেই চৰিত্ৰটো কৰিবলৈ অহাৰ সময়ত বাণীদাই মই অকণমান গম পাইছোঁ আৰু দেই বাণীদাৰ কথাৰ সুৰত বাণীদাই মোক সুধিছে অহাৰ আগে আগে যে তুমি পাৰিবানে এনেকৈ এটা এটা শব্দকৈ লাহে লাহে সুধিছে মোৰ আকৌ পটককৈ তাৰমানে মই খুব চেলেঞ্জ লৈ ভাল পাওঁ নোৱাৰা কাম এটা কৰি দেখুৱাই মই খুব ভাল পাওঁ কোনোবাই যদি মোক কয় মই নোৱাৰোঁ এইটো কাম সেইটো মই কৰি দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু সেইদিনাখন মই গোটেই ৰাতি শোৱা নাই স্ক্ৰিপ্টখন আনি মই গোটেই ৰাতি মাধৱীৰ যিমান সংলাপ আছে চব মুখস্থ কৰিছোঁ মানে অশ্বমেধ ঘোঁৰা এনেকুৱা ধৰণৰ কিছুমান শব্দ আছিলে তেতিয়া মই জাষ্ট চেণ্ট মেৰিজৰ পৰা পাছ আউট হৈছোঁহে 12 পাছ কৰিছিলা মানে জাষ্ট মেট্ৰিক দি উঠিছোঁ আৰু okay. চ' মই গোটেই ৰাতিৰ সংলাপ মুখস্থ কৰিছোঁ নাটকখনৰ আৰু নেক্সট ডে যেতিয়া ৰিহাৰ্চেলত গৈছোঁ গোটেই টীমটোৰ ভিতৰত এটাই ফিমেল কেৰেক্টাৰ বাকী চব ছিনিয়ৰ এক্টৰ্ছ আছিল পাৰ্থদাহঁত আছিল তাৰে মাজত মোৰ সংলাপ মুখস্থ বাকী কাৰো সংলাপ মুখস্থ তেওঁ যিহেতু এইটো কৈছে তুমি পাৰিবানে নাই চ' দেট ৱাজ দ্য ট্ৰিগাৰ পইণ্ট ট্ৰিগাৰ পইণ্ট সেইটোৰ কাৰণেই তুমি আজি ইমান সফল যিহেতু এটা জেদ আছে জেদ হাৰ্ড ৱৰ্ক আছে কাৰণে আজি তুমি ইমান সফল অভিনেত্ৰী আমাৰ অভিনয় পাগলৰ দৰে ভাল পাওঁ আৰু এতিয়া মোৰ ইমান পুৰণি কথা আজি অভিজিৎ দাই উলিয়াইছে মই সঁচাকৈ নষ্টালজিক হৈ গৈছোঁ আৰু ভাল লাগিছে উঠিছে আমাৰ তোমাৰ লগত বহিও অনিৰ্বাণ দাকো পায় আৰু অনিৰ্বাণ দাৰতো আৰু এটা ঘটনা আছে তেওঁৰ জয়ন্ত হাজৰিকা দেৱৰ লগত আপুনি তেতিয়া আপুনি গান কৰিছে হয় HMVৰ কিবা ৰেকৰ্ডিং 1972ত মই দুটি মানে শিশু গীত ৰেকৰ্ড কৰিছিলোঁ তাৰমানে মানে মোৰ মেইন ছিংগাৰ মোৰ মা আছিলে ডক্টৰ লক্ষয় দাস মাৰ লগত মানে শিশু শিল্পী হিচাপে মই গাইছিলোঁ আৰু সেই দুটি গীতৰ সংগীত পৰিচালক হৈছে জয়ন্ত হাজৰিকাই
চ' সেনেকৈ So, তেওঁ হয় মানে কিমান লাকি আছিলে আপুনি কিমান মই এজ এ চাইল্ড সঁচাই বিৰাট লাকি ডেফিনেটলি ভাবোঁ জয়ন্ত হাজৰিকাৰ ওচৰৰ পৰা পাইছে হয় চ' তেওঁ মানে আমাক গান দুটা শিকাইছিলে আমাক কোলাত লৈ লৈ মই আছিলোঁ আৰু জুনুকা আছিল নৱকান্ত বৰুৱাদেৱৰ ছোৱালী আচ্ছা হয়। কোন জুনুকা জুনুকা নৱকান্ত বৰুৱাদেৱ প্ৰখ্যাত কবি তেখেতৰ জীয়ৰী আচ্ছা তেওঁ আছিলে তাই আৰু মই গাইছিলোঁ মানে আপোনাৰ মনত আছে নেকি অনিৰ্বাণ দা সেইটো মোৰ মানে সেইটো সময়ত তাৰমানে ঘৰুৱা পৰিৱেশত মানে বহুত গীতা কালজয়ী গান কিছুমান মানে মই ৰেকৰ্ডিং দেখা পাইছিলোঁ তাৰমানে সেই হিচাপে জয়ন্ত হাজৰিকাৰ কেইবাটাও গীত মই তেখেত লাইভ ৰেকৰ্ডিং মই গাই ৰেকৰ্ডিং কৰি থাকোঁতে মই দেখা পাইছোঁ সেইটো সময়ত HMB সেই সময়ত আমাৰ গুৱাহাটীত আছিলে HMB হয় তো তাৰ কিছু যদি মই দেখা গীত অলপ অলপ গুণগুণাই দিছোঁ বাৰু আপোনাক বাৰু হয় অলপ রূপালী জোনা হৰণৰে জুৰিৰে পাৰ পামে মই পামে তোমাৰ মোৰ মন চাতকৰ কণ্ঠই বৃষ্টি বিচাৰি বিচাৰি যায় ৰ'দে উৰালি মূৰতে দৃষ্টি এটুপি দৃষ্টি নাই মন চাতকৰ কণ্ঠই দৃষ্টি বিচাৰি বিচাৰি যায় আৰু এইটো গীত হৈছে জিৰি জিৰি যে নিজৰাতে যে শুনো তোমাৰ যে মিঠা মাতে যে শেৱালিৰে যে সুবাসতে যে পাওঁ তোমাৰ যে সুৰভিকে যে ৰ'দালিতে জোনাকতে দেখো তোমার কত রূপতে ও নিবিড় কিনু মায়ারে গভীর কিনু প্রেমেরে শ্যামল বন ছায়ারে মোদির কিনু সুখমারে মহিলা যে জিরি জিরি যে নিজরাতে যে কোনো তোমার যে মিঠা মাতে যে হৃদয়তে জীবনরে মন্ত্র দিলাহি কত সুরতে নিবিড় বনে যে মাতিছে যা 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 দূৰণিলৈ হেৰুৱা সুবাসে মাতিছে যা সোণৰে সজাতি এৰি থৈ যা জানিলে আকাশলৈ সোণালী ৰ'দে যে মাতিছে যা জোনরে জোনাকে মাতিছে যা যা পক্ষী দূৰণিলৈ হেৰুৱা সুবাসে মাতিছে যা
আমাৰ বৰষক 98ত ষ্টাৰ্ট কৰিছিলে যৌৱনে আমনি কৰে নাই তাৰো আগতে মই ধাৰাবাহিক কৰিছিলোঁ মানে বোলছবি বোলছবি 95ৰ পৰা শ্বুটিং আৰম্ভ হৈছিলে আৰু স্কুলত পঢ়ি থাকোঁতেই মোৰ আচলতে এই অভিনয় যাত্ৰা আৰম্ভ হৈছিলে মই ধাৰাবাহিক এখন কৰিছিলোঁ মোৰ দেউতাৰে প্ৰযোজনা আছিলে দাপোন তাতে আমাৰ মাজত নাই অভিনেতা বিক্ৰম হাজৰিকা বিক্ৰম দাৰ মই ভনীয়েকৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ আমি কৰ্কট ৰোগতে তেওঁক হেৰুৱালোঁ এজন ভাল অভিনেতা তো বিক্ৰম দাৰ ভনীয়েকৰ চৰিত্ৰ অভিনয় কৰিছিলোঁ 6ত আছিলোঁ নেকি চাগে তেতিয়াৰ পৰাই অভিনয় কৰি আছোঁ এতিয়াও তুমি ইমান ষ্ট্ৰং যাই আছা যেনেকুৱা ৰত্নাকৰ বেছি দিন হোৱা নাই খুব বেছি দিন 2019ত ৰিলিজ হৈছিল তো ইট ৱাজ অলছ' এ ভেৰি হিট মুভি আছিল বহুত দিনৰ মূৰত তাতো তুমি প্ৰাগ চিনে এৱাৰ্ডো পাইছিলা সেইটো এক্ট্ৰেছ পাইছিলোঁ প্ৰাগ হয় এতিয়া বৰ্তমানে কি কাম কৰি আছা তুমি বৰ্তমান বুলি ক'লেই দুখ লাগি যায় মনটো জানেনে অনিৰ্বাণ দাই বুজিব ইয়াতে থকা বাদ্যযন্ত্ৰ শিল্পীসকলে বুজিব আজি ক'ভিডে বহুতকে আমাৰ মাজৰ পৰা লৈও গৈছে কিন্তু পেছাগতভাৱে আমাৰ লাইনটোক মানে মিউজিক হওক সংগীত হওক বা চলচ্চিত্ৰ হওক ইমান বেয়াকৈ জুৰুলা কৰি গৈছে সেইটো মানে বৰ্তমান বুলি ক'লেই দুখ লাগি যায় এতিয়া দুখন ছবি মোৰ সাজু হৈ আছে কিন্তু এখনতো 2018তে শ্বুটিং কৰিছিলোঁ গুৱাহাটী ডায়েৰিজ 18 নে 19ত কৰিছিলোঁ তেতিয়াৰ পৰাই ৰিলিজ হ'বলৈ এতিয়াও অপেক্ষাৰত ৰাজনীতি বুলি এখন কৰিলোঁ সেইখনো আজিলৈকে ৰিলিজ হ'ব পৰা নাই সেইখন চাগে ডিজিটেল প্লেটফৰ্মতে হ'ব নেকি মই নাজানো শুনিহে আছোঁ ঘুনুক ঘানাককৈ গতিকে এতিয়া চেনেলসমূহৰ যিবোৰ ধাৰাবাহিক সেইবিলাকৰ শ্বুটিং চলি আছে কিন্তু ছবিৰ ক্ষেত্ৰত অকণমান সেৰেঙা অৱস্থা তথাপিও এখন ছবিৰ আলোচনা চলি আছে খুব সুন্দৰ চৰিত্ৰ এটা খুব প্ৰত্যাহ্বানসুলভ এটা চৰিত্ৰ তাৰপিছত তেনেকৈ কৰি আছোঁ বাকী কিছুমান নিজৰো ডিজিটেল প্ৰডাকশ্যন আৰম্ভ কৰিছোঁ নিজেও ইউটিউবত আজিকালি খুব সক্ৰিয় দেখিছোঁ খুব মানুহৰ লগত এটা পোনপটীয়া যদিও বা এটা হেৰি আছে তথাপিও এটা পোনপটীয়া সম্পৰ্ক যেন সৃষ্টি কৰিব পাৰি ইউটিউবটো মই খুব এনজয় কৰিছোঁ ইনষ্টাগ্ৰামকতো তুমি বহুতেই ভাল পোৱা ছ'চিয়েল মিডিয়া কিছু ক্ষেত্ৰত টক্সিকো হয় কিন্তু আমি নকৰিলেও নহয় যিহেতু এতিয়া গোটেই পৃথিৱীখন মোবাইলতে সীমিত হৈ গৈছে আমি গোটেই পৃথিৱীখনৰ লগত সম্পৰ্ক স্থাপন কৰোঁ গতিকে ছ'চিয়েল মিডিয়াটো এটা খুব শক্তিশালী এখন মাধ্যম য'ত আমি আমাৰ কি কাম কৰি আছোঁ বা আমি এক্টিভ হৈ আছোঁ নে নাই গোটেইখিনি আমি তাতে বা মানে আমি দৰ্শকে পাই হয় হয় আমি সম্পৰ্কত থাকিব পাৰোঁ এইখিনিতে সংগীত আজি ইমান ভাল লাগিছে সংগীত অবিহনে অভিনয়ো সম্ভৱ নহয় এটা সময়ত যেতিয়া ছবিত ডাইলগ নহৈছিল তেতিয়া মিউজিকেৰে ছবি কৰিছিলে অকল তাৰপিছত টকিং মুভিজ আহিলে গতিকে সংগীতৰ মাজত থাকি আপুনি ইমান আমাক কথা সুধিছে আমাৰ কথা অভিজিৎ দাই চৰ্চা কেনে কৰি আছে সংগীতৰ অব্যাহত আছে মই চলাই আছোঁ এতিয়া কাৰোবাক নচা দেখিলে মই যিহেতু নাচ মোৰ নৃত্য মোৰ প্ৰথম প্ৰেম নাচো লাগে আপোনাৰ ইমান ধুনীয়া ধুনীয়া গীত শুনি গাওঁ লগা নাই নে এটি গীত আমাৰ কিন্তু শুনিব মন গৈছে মোৰ এটি গীত শুনো দিয়ক আপোনাৰ পৰা আচ্ছা ঠিক আছে दिल में हो तुम आँखों में तुम बोलो तुम्हें कैसे चाहूं दिल में हो तुम आँखों में तुम बोलो तुम्हें कैसे चाहूं पूजा करूं सजदा करूं
जैसे कहो वैसे चाहूं जानू मेरी जानू जाने जाना जानू अकेला हूँ मैं अकेला तुम्हें फिर दिल ने पुकारा तुम्हारी याद सताए नहीं है कोई हमारा अकेला हूँ मैं अकेला तुम्हें फिर दिल ने पुकारा तुम्हारी याद सताए नहीं है कोई हमारा दुनिया के गम सहता हूँ मैं पीरा के गम से ना पाऊं जानू मेरी जानू जाने जाना जानू এত কাছে রয়েছো তুমি আরো কাছে তোমাকে যে চাই তুমি ছাড়া মন আপন আমার যে আর কেউ নাই এত কাছে রয়েছো তুমি আরো কাছে তোমাকে যে চাই তুমি ছাড়া মন আপন আমার যে আর কেউ নাই আমি কি গো তোমাকে ছেড়ে একা একা থাকতে পারি সঙ্গী সঙ্গী আমরা अमर सॉन्गी दिल में हो तुम आँखों में तुम बोलो तुम्हें कैसे चाहूं पूजा करूं सज
सजदा करूं, जैसे कहो ऐसे जाऊं, जानू मेरी जानू, जाने जाना जानू। অনিৰ্বাণ দা, আপুনিতো ভূপেন হাজৰিকাদেৱক পাইছিলে, জয়ন্ত হাজৰিকাদেৱকো পাইছে, আৰু এজন দিগ্গজ ব্যক্তিক আপুনি পাইছিলে, জগজিৎ সিং। হয় তো সেইটো সম্বন্ধে অলপ ক'ব নেকি? হয় জগজিৎ সিঙক মই কেইবাবাৰো পাইছোঁ, কিন্তু মই এটা কথা প্ৰথমেই ক'ব লাগিব, মই চিৰকৃতজ্ঞ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, তেখেতেই মোক চিনাকি কৰি দিছিল জগজিৎ সিঙৰ সৈতে। হয়, চ' সেনেকৈ মই তেখেতক কেইবাবাৰো পালোঁ, আৰু তেখেতৰ পৰা বহুত কথা শিকিলোঁ গজলৰ বিষয়ে, কেনেকৈ মানে আপোনাৰ গায়কীটো কেনেকৈ মানে হেৰি কৰিব পাৰি, হাউ টু থ্ৰ'টো কেনেকুৱা, থ্ৰয়িঙৰ কথা ধৰক, প্লাছ লিৰিক্সক কেনেকৈ ইম্পৰ্টেঞ্চ দিব লাগে, আৰু মানে কথাৰ ওপৰত মানে সুৰটো যাতে মানে হেৰি থাকে, সামঞ্জস্য থাকে, সেই বস্তু তেওঁ মোক সদায় কৈছিলে এই কথা। মোৰ যিহেতু আজি ইচ্ছা আছিল মোৰ লাইভ শ্ব' চাবলৈ জগজিৎ সিঙৰ, কিন্তু সৌভাগ্য নহ'ল আৰু। মই তো আপুনি তেওঁৰ অলপ কিবা গান যদি হয়, আছে, মই গাই তেখেতক শুনাব নেকি? আজি তেখেতক ট্ৰিবিউট কৰি তেখেতৰে দুটিমান গীত মানে মেডলি কৰি গাব ওলাইছোঁ। চ' দৰ্শকবৃন্দ, আজি আমি আমাৰ অনিৰ্বাণ দাৰ এই গীতেৰে আমাৰ আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম। বৰষা, বহুত বহুত ধন্যবাদ। তোমাৰ ইমান সময়, তোমাৰ ইউ আৰ এ ভেৰি বিজি পাৰ্চন আই ন', বাট ষ্টিল তুমি সময় উলিয়াই যে আমাৰ ইয়াত আহিছা, থেংক সেইটোৰ ইউ, কাৰণে বহুত ধন্যবাদ বহুত ধন্যবাদ। আপোনালৈও থাকিলে, আৰু প্ৰাগ চেনেলৰো সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনিৰ্বাণ দা, বহুত বহুত ধন্যবাদ। বহুত ধন্যবাদ আপোনালৈ, আৰু প্ৰাগ চেনেল সকলোৰে মই বহুত ধন্যবাদ জনাইছোঁ। আপোনাৰ গীতেৰে আমি বাৰু মই তেখেতক অনুষ্ঠানটো সামৰণি আজি মাৰিম। ট্ৰিবিউট কৰি গাইছোঁ। হয়, অ'কে, থেংক ইউ। तुम इतना जो मुस्कुरा रहे हो, तुम इतना जो मुस्कुरा रहे हो, क्या हम हैं जिसको छुपा रहे हो, क्या हम हैं जिसको छुपा रहे हो, तुम इतना जो मुस्कुरा रहे हो। आँखों में नमी, हंसी लबों पर, आँखों में नमी, हंसी लबों पर, क्या हाल है, क्या दिखा रहे हो, क्या हाल है, क्या दिखा रहे हो, क्या हम हैं जिसको छुपा रहे हो, क्या हम हैं जिसको छुपा रहे हो, तुम इतना जो मुस्कुरा रहे हो। तुमको देखा तो ये ख्याल आया, तुमको देखा तो ये ख्याल आया, जिंदगी धूप तुम घना साया, तुमको देखा तो ये
ख्याल आया। आज फिर दिल ने एक तमन्ना की, आज फिर दिल ने एक तमन्ना की, आज फिर दिल को हमने समझाया, आज फिर दिल को हमने समझाया। जिंदगी धूप तुम घना साया, तुमको देखा तो ये ख्याल आया। होठों से छू लो तुम मेरा गीत अमर कर दो, होठों से छू लो तुम मेरा गीत अमर कर दो। बन जाओ मीत मेरी प्रीत अमर कर दो। होठों से छू लो तुम मेरा गीत अमर कर दो। ना उम्र की सीमा हो, ना जन्म का हो बंधन, ना उम्र की सीमा हो, ना जन्म का हो बंधन। जब प्यार करे कोई तो देखे केवल मन, नई रीत चला कर दो ये रीत अमर कर दो। नई रीत चला कर दो ये रीत अमर कर दो। होठों से छू लो तुम मेरा गीत अमर कर दो। কিদৰে উকা কাগজ পুৰাই খবদৰ খবদৰ শিপাজি পাল সুৰৰে সেউজ পাত। কিদৰে গজে গানবোৰ, কিদৰে বিয়পি যায়, কিদৰে মনৰ গভীৰত ঘৰ সাজি সোমাই